ৰাখে ৰাখে ভকতিৰ ৰস কৃষ্ণময় ৰাজ্যৰ আকাশ বতাহ মুখৰিত হৈ উঠিল শৰৎকালৰ বিতুপন ৰাতি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰাস ক্ৰীড়াত মগ্ন ভক্ত দৰ্শক টিয়কৰ বামুণ পুখুৰীৰ ৰাসত ৰাধাৰ ৰূপত মেঘৰঞ্জনীৰ অভিনয় মেঘৰঞ্জনীৰ সাৱলীল অভিনয়ে মুহিলে হাজাৰ হাজাৰ দৰ্শকক 15 নৱেম্বৰত আছিল অভিনেত্ৰীগৰাকীৰ জন্মদিনত ৰাধাৰ চৰিত্ৰত অভিনয় কৰিবলৈ পাই সুখী অভিনেত্ৰীগৰাকী যিহেতু ভগৱান শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা আৰু ইমান ঐতিহ্যপূৰ্ণ এই ৰাসলীলা সকলোৱে যেতিয়া এখন কমিটিয়ে যেতিয়া আয়োজন কৰে তেওঁলোকে বহুত মনৰ পৰা অন্তৰৰ পৰা খুব সুন্দৰকৈ আচলতে মাহ তেওঁলোকৰ প্ৰচেষ্টা থাকে আৰু সেই প্ৰচেষ্টাক মই এগৰাকী শিল্পী হৈ সেইখিনি সন্মান জনাই মই যিটো চৰিত্ৰই কৰোঁ মোৰ দিবলৈ চেষ্টা কৰোঁ আনফালে ৰাধাৰ চৰিত্ৰত এয়া অভিনেত্ৰী প্ৰিয়ম পল্লৱী বিশ্বনাথ চাৰিআলিৰ বৃহত্তৰ লেহুগাঁও সাৰ্বজনীন ৰাস মহোৎসৱত ৰাধা হৈ দৰ্শকৰ মন মুহিলে প্ৰিয়ম পল্লৱীয়ে প্ৰতি বছৰ দৰে এই বছৰ বহুত উলহ মাহলেৰে ইয়াত ৰাস উৎসৱ আয়োজন কৰা হৈছে আৰু ইয়াতে মই পবিত্ৰ এটি চৰিত্ৰ ৰাধাৰ চৰিত্ৰটি ৰূপায়ণ কৰি আছোঁ এই ৰাসখনৰ কথা বহুত আগৰ পৰাই শুনি আহিছোঁ যিহেতু প্ৰায় 23 বছৰ আপোনাৰ ভৰি দিছে গতিকে প্ৰতি বছৰ এটা ব্যতিক্ৰম ৰূপত সজাই পৰাই তোলা হৈছে লেহুগাঁও ৰাসখন ধেমাজিৰ বিষ্ণুপুৰ কলিতাগাঁৱৰ ৰাসত অভিনেত্ৰী যশস্বী ভূঞা দৈৱকীৰ ভাও লোৱা যশস্বীৰ সাৱলীল অভিনয়ে মোহিত কৰিলে উপস্থিত হাজাৰ হাজাৰ দৰ্শকক ৰাসলীলাক কেন্দ্ৰ কৰি দ্বিতীয় বৃন্দাবনত পৰিণত হৈছে বৰাক উপত্যকাৰ পাথাৰকান্দি অঞ্চল বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ৰ লোকসকলে আয়োজন কৰা ৰাসে সৃষ্টি কৰিলে মনোমোহা পৰিৱেশৰ ৰাস উপভোগ কৰিবলৈ উপস্থিত থাকে সমষ্টিৰ বিধায়ক কৃষ্ণেন্দু পাল একেই দৃশ্য উত্তৰ কলিয়াবৰ হাজাৰ নামঘৰত নাৰীৰ সাজে সাজি গোপীৰ ৰূপত পুৰুষ গোপীৰ ভাও দিছে 80 পৰ বৃদ্ধয়ো বয়সে হাৰ মনাব নোৱাৰা দুৰন্ত তৰুণৰ গোপীৰ নৃত্যত মুগ্ধ সকলো ৰাস মহোৎসৱত উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত কলিয়াবৰত গুৰুজনাৰ কৃষ্টি সংস্কৃতিৰ যিটো প্ৰসাৰ আৰু তাৰ আমাক ধৰি ৰাখিবলৈ যিখিনি ব্যৱস্থা কৰিছে কলিয়াবৰ ৰাইজে এতিয়া এইটো জাতীয় কৰ্তব্য কৰিছে বুলি ভাবিছোঁ যোৰহাটৰ মালৈবাৰীত দৃষ্টিনন্দন তোৰণে আকৰ্ষণ কৰিলে দৰ্শনাৰ্থীক ৰাস মহোৎসৱ আনুষ্ঠানিকভাৱে মুকলি কৰে স্থানীয় বিধায়ক অতুল বৰাই ৰাসটো অসমীয়াৰ মানে একদম নিজা এটা অনুষ্ঠান বিহু যেনেকুৱা নিজা অনুষ্ঠান দুৰ্গা পূজাটো সকলো হিন্দুৰ কাৰণে ভাৰতীয় হিন্দুৰ কাৰণে বা অসমত থকা সকলো হিন্দুৰ কাৰণে সেই ৰাসটো হৈছে কি আমাৰ অসমীয়া মানুহৰ এইটো পোনপটীয়াভাৱে এটা অনুষ্ঠান অসমীয়া মানুহৰ মাজতে সি আবদ্ধ হৈ আছে নগাঁৱৰ মধুপুৰত অনুষ্ঠিত হোৱা ৰাস মহোৎসৱ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ